উপস্থিত সমূহ ৰাইজক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি উপস্থিত আমাৰ NSSৰ উদ্যোক্তা প্ৰমুখে দিকচু MV স্কুলৰ প্ৰধান শিক্ষক মহোদয় আৰু অন্য শিক্ষকবৃন্দ, আমাৰ SBI চেপাংগনি শাখা পৰিচালক তুষাৰ চুতীয়া ডাঙৰীয়া, NSSৰ উদ্যোক্তা SPB কলেজৰ বাপু কুমাৰ নাগিতি ডাঙৰীয়া, SPB কলেজ তথা দিকচু হাইস্কুল আৰু অন্যান্য স্কুলৰ ছাত্ৰ ছাত্ৰীসকল, সৰ্বপ্ৰথমে মই SBI চেপাংগনি শাখাৰ তৰফৰ পৰা মই আপোনালোকক আদৰণি জনাইছোঁ। এই অনুষ্ঠানটিত SPB কলেজৰ তৰফৰ পৰা তেওঁলোকে NSSৰ যি কেম্প অৰ্গেনাইজ কৰিছে, আমাক চেপাংগনি শাখাক ফাইনেন্সিয়েল এৱাৰনেছৰ ওপৰত আপোনালোকক সজাগ কৰি তুলিবৰ বাবে কিছু বক্তব্য আগবঢ়াবলৈ যি সুবিধা দিছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু সেই বিষয়ে আমি মানুহৰ নলেজটো জ্ঞানটো কেতিয়াও একেবাৰে সম্পূৰ্ণ নহয়, হ'লেও আমি যিমানটো জানো এজ এ বেংকাৰ আপোনালোকক সকলোকে ইয়াৰ বিষয়ে 2-4 এষাৰ কৈ সজাগ কৰি তোলাৰ বাবে চেষ্টা কৰিম। সৰ্বপ্ৰথমে হৈছে আমি ফাইনেন্সিয়েল এৱাৰনেছ বুলি ক'লে এটা বহুত ডাঙৰ বহুল এটা বিষয়। সেইটো 2-4 মিনিট বা 2-1 ঘণ্টা বা কোনো দিনেই মানে সেইটো এটা এনেকুৱা প্ৰচেছ শেষ হৈ নাযায়। হ'লেও কিছুমান একেবাৰে প্ৰাথমিক বস্তু আমি জানি ল'লে ভৱিষ্যতৰ জীৱন আমাৰ আৰু দৈনন্দিন জীৱনত আমি যে ফাইনেন্সিয়েল যে ট্ৰানজেকশ্যন কৰিবলৈ গ'লে কি কি সুবিধা অসুবিধাৰ সন্মুখীন হয় সেই বিষয়ে জনাটো অত্যন্তই দৰকাৰ। এটা যুগ আছিল যিটো যুগত মানুহে ষ্ট'ন এজ বা এই আদিম যুগৰ মানুহে তেতিয়া ফাইনেন্সিয়েল বিষয়টো নাছিলেই, কিয়নো সেইটো সময়ত মানুহে স্বীকাৰ কৰি খাইছিল, লোভ বা শিলৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিলে আৰু সেই অস্ত্ৰৰে স্বীকাৰ কৰি নিজৰ জীৱিকা অৰ্জন কৰিছিলে। হ'লেও তেওঁলোকেও এটা মেনেজমেণ্ট কৰিছিলে সেইটো সময়ত যে যদি আমি আজি খাইছোঁ ঠিক আছে, কাইলৈ যদি নাপাওঁ সেইটো নিশ্চয় সঞ্চয় কৰি ৰাখিব লাগিব। তেওঁলোকে বিভিন্ন পদ্ধতিয়ে সেইটো সময়ৰ প্ৰাকৃতিক উপায়ে যিমান পাইছিলে সেই হিচাপে তেওঁলোকে সাঁচি থৈও গৈছিল। একেটা বস্তু চলি আহি আজি আমি এইটো অৱস্থাত আহিছোঁ। সেইটো যেতিয়া ফাইনেন্সিয়েল বস্তুটো আহি যায় তেতিয়া সৰ্বপ্ৰথমে আমি কি হয়, বেংকিং বস্তুটো আহি যায়, বেংকৰ আৱিষ্কাৰ হয়। বিভিন্ন দেশ বিদেশত মানুহে বেংক ব্যৱস্থা কৰিলে। আমাৰ ভাৰতবৰ্ষতো ব্ৰিটিছ দিনৰ পৰাই বেংক স্থাপন হ'ল। বেংক স্থাপন হোৱাৰ পিছত তাত মানুহে টকা পইচাখিনি ঘৰত নাৰাখি বেংকত ৰাখিবলৈ ল'লে। কিন্তু মোৰ নিজৰে মনত আছে, মই যেতিয়া সৰু আছিলোঁ এখন গাঁৱত খুব 2-4জন মানুহ এনেকুৱা আছিলে যাৰ বেংক একাউণ্ট আছিলে। কিন্তু আজি যদি আপুনি চাবলৈ যায় এজন মানুহৰ 2-3টা একাউণ্ট আছে। ঘৰৰ প্ৰত্যেক মানুহৰতো একাউণ্ট আছেই, এজন মানুহৰ 2-3টাকৈ একাউণ্টো থকা দেখা গৈছে, কাৰণ আমি পাই থাকোঁ বেংকত। এটা একাউণ্ট ইয়াত আছে, এটা PNBত আছে বা ষ্টেট বেংকতে 2টা একাউণ্ট আছে। সেইটো অৱস্থা হৈ গৈছে, কাৰণ ইমানেই দৰকাৰী, বিনা বেংক একাউণ্টত আপুনি খোজ এটা দিব নোৱাৰে আজিৰ ডেটত। তো গতিকে ফাইনেন্সিয়েল মেনেজমেণ্টটো কৰিবলৈ গ'লে আমি প্ৰথমে কেনেধৰণে আগবাঢ়ি যাব লাগিব সেই বস্তুটো আগত জানি ল'ব লাগিব দেই। মানুহে সঞ্চয় বুলি ক'লে কি হয়, প্ৰথমে ইনকম কৰিব, ইনকম কৰি পেলাই নিজৰ দৈনন্দিন জীৱনত যিমান দৰকাৰ হয় পইচাখিনি, তাৰপিছত যিটো বাচিব সেইটোৱে সঞ্চয় কৰিব। আগতে যিটো যদি পইচা মই 20 টকা ইনকম কৰিলোঁ, 20 টকাই মোৰ কেতিয়াও সঞ্চয় নহয়। 20 টকাত যদি মোৰ খৰচ হৈছে 15 টকা, তেতিয়াহ'লে
5 টকা মোৰ সঞ্চয় হ'ব। সেইটো এটা বেছিক ফাণ্ডা। তেতিয়াহ'লে মানুহে তাৰপিছত যেতিয়া সাঁচি থয় বস্তুখিনি, সেইখিনি ভাবে যে মই এনেই ৰাখি থ'লেতো পইচাটো টেকেলিতে ভৰাই থ'লোঁ। আগতে টেকেলি বা চুঙাত তেনেকৈ মানুহে পইচা থৈছিল। সেইখিনি পইচা যদি মই থৈ দিওঁ, আজিৰ পৰা ঠিক এবছৰ বা ছমাহে লৈ ল'লোঁ, ইমান দিনৰ পিছত যেতিয়া সেই পইচাটো আকৌ তাৰ পৰা উলিব, সেই পইচাটোৰ মূল্যটো 20 টকাটো 20 টকাই থাকি গ'ল বা 5 টকাটো 5 টকাই থাকি গ'ল। কিন্তু আজিৰ ডেটত যিটো আপুনি চাউল 1 কেজি যদি এনে ধৰি লওক 40 টকাত পাইছোঁ, সেই দিনটোত ছমাহৰ পিছত বা এটা কিছু দিনৰ পিছত যেতিয়া আপুনি কিবা এটা চাউল কিনিবলৈ যাব, কিন্তু চাউলটোৰ মূল্য সেই 40 টকাই থাকি নাযায়। হয়তো এটা বস্তুৰ দাম হয়তো কমিও যাব পাৰে, বেলেগ কথা, কিন্তু অভাৰত যদি আপোনালোকে চায় তেতিয়াহ'লে সেইটো সময়ৰ পিছত সেই বস্তুটোৰ দামটো সিমান হৈ নাথাকে। তেতিয়াহ'লে আপোনাৰ সঞ্চয়টোৰ কিবা লাভৱান হ'ল জানিব? কেতিয়াও নহয়, কাৰণ আপোনাৰ লছ হ'ব। আজিৰ ডেটত যদি আপুনি 20 টকাত এটা বস্তু পাইছিলে, সেই ছমাহৰ পিছত বা এবছৰৰ পিছত বা কিছু এটা দিনৰ পিছত সেই বস্তুটো সিমানটো দামত নাপায়। আপোনাৰ সঞ্চয়টো তেতিয়াহ'লে একো কামতে নাহিব। তেতিয়াহ'লে সঞ্চয় পদ্ধতিটো শিকিব লাগিব। আৰু সেইকাৰণে মানুহে বেংকত পইচা ৰাখে। বেংকত পইচা ৰখাৰ কাৰণটো এইটোৱে হ'ল যে প্ৰথমতে সুৰক্ষিত থাকিব, আৰু 2 নম্বৰ আপুনি তাৰ বিনিময়ত কিবা এটা ইণ্টাৰেষ্ট পাব, সুদ পাব। কম হ'লেও বেছি হ'লেও কিবা এটা সুদ পাব। আৰু যদি ঘৰত ৰাখে তেতিয়াহ'লে পইচাটো কি হয়, হয়তো কেতিয়াবা চোৰে লৈ যাব পাৰে, নহয় টেকেলি থৈছোঁ, আপোনাৰ হৈও ধৰা আগৰ দিনত দেখা গৈছিল কিছুমান ঘৰত, তো সেইটো অৱস্থা হ'ব পাৰে। সেই হিচাপে সেই সঞ্চয়ৰ ছিষ্টেমটো আপোনাৰ বিভিন্ন ধৰণৰ মানুহে সঞ্চয় কৰিব ল'লে। নৰ্মেলি আমি জানো যে বেংকত আমি এনেই ছেভিঙত ৰাখোঁ, যেতিয়া ইচ্ছা কৰোঁ তেতিয়া পইচাটো উলিয়াই লৈ আহিব পাৰোঁ। তাতকৈ এডভান্স কৰিবলৈ গৈ নহয়, মই পইচাটো নুলিয়াওঁ, কিছুদিনৰ বাবে মই ৰাখিয়ে থৈ দিওঁচোন, যাক আমি FD বুলি কওঁ, ফিক্স কৰি থৈ দিওঁ। তাৰপিছত কিছুমান একেলগততো মোৰ ইমান টকা নাই, কম কম টকা মই উপাৰ্জন কৰিছোঁ, ডেইলি মই বা এমাহৰ পৰা ইমান 1000 টকাহে মই বচাব পাৰিছোঁ। সেইটো হিচাপত কি কৰে মানুহে, RD খোলে, ৰেকাৰিং ডিপ'জিট বুলি কয়, মাহে মাহে জমা দি হৈ যায়। সেইটো এটা ফিক্সড ডিপ'জিটৰ এটা পাৰ্ট, ৰেকাৰিং, আৰু এটা হৈছে এবাৰত লামচামটো। তাতকৈ আজিকালি মানুহ ইমান এডভান্স হ'ল যে সেইটো ৰাখিও ধৰক মোৰ পইচা ইমান মই উপাৰ্জনটো সিমানটো মই যিমান পাব লাগিছিলে হোৱা নাই। কিছু সংখ্যক মানুহে মাটি বা অন্যান্য বস্তু ব্যৱসায়ৰ নিচিনা কিছুমান বস্তু কিনিবলৈ লয়, যে আজি মাটিৰ দামটো আজি মই ইমান টকা আছে, 5 লাখ টকা, মই একঠা মাটি যদি ক'ৰবাত পাইছোঁ কিনি থৈ দিওঁ, পিছত গৈ পেলাই সেই মাটিখিনি বিক্ৰী কৰিলে মই বেংকত সেই 5 লাখ টকা ৰখাতকৈ মই যদি মাটিখিনি বিক্ৰী কৰিলোঁ বেছি পইচা পালোঁহেঁতেন। তেনেকুৱাও চিন্তাধাৰা আমাৰ মাজত আছে, আৰু চিন্তাধাৰাটো কোনো বেয়া নহয়, ভাল চিন্তাধাৰা, চবেই প্ৰত্যেকজন মানুহেই কৰে। তাতকৈ আজিকালি কি হৈছে, ইনভেষ্টমেণ্টত মিউচুৱেল ফাণ্ড আৰু শ্বেয়াৰ মাৰ্কেট, অলপ ৰিস্ক লয় মানুহে, ৰিস্ক লৈ পেলাই শ্বেয়াৰ মাৰ্কেট বা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰে। শ্বেয়াৰ মাৰ্কেটত ডাইৰেক্ট ইনভেষ্ট কৰিলে অলপ আপোনালোকৰ ৰিটাৰ্ণটো বেছি পোৱাৰ চান্স থাকে, যদিও এইটো মাৰ্কেট ৰিস্কৰ পৰা ডিপেণ্ড কৰে। ভাগে ক'বলৈ গ'লে আপোনাৰ মিউচুৱেল ফাণ্ডতো অলপ ৰিস্কটো কমি যায়, ৰিটাৰ্ণটো তেনেকৈ অলপ কমি যোৱাৰ চান্স থাকে, কিন্তু অলপ ডাইৰেক্ট শ্বেয়াৰ মাৰ্কেটতকৈ মিউচুৱেল ফাণ্ডটো অলপ এডভান্স হৈ যায়। সেইভাগে কৈ এতিয়া মানে যেতিয়া সজাগতাৰ কথা প্ৰশ্নটো হৈ আহিছে, ইমানখিনি আমি কাম কৰিবলৈ গ'লোঁ, আমি যদি সজাগ নহওঁ, দুষ্ট চক্ৰই আপোনাৰ পইচাখিনি অনলাইন যোগে বা অন্য প্ৰকাৰে হ'লেও আপোনাৰ পইচাখিনি আত্মসাৎ কৰিব পাৰে। তাৰ কাৰণে বহুত সাৱধান হ'ব লাগিব। যিহেতু এতিয়া প্ৰত্যেক ঘৰে ঘৰে মই কৈছোঁ একাউণ্ট আছে, আৰু মই ভাবোঁ যে তোমালোকৰ মেক্সিমাম ষ্টুডেণ্টৰ একাউণ্ট হৈছেই। গতিকে যেতিয়া ঘৰে ঘৰে একাউণ্ট হৈছে, তেতিয়াহ'লে আৰু অনলাইনৰ যুগ আহিছে, তেতিয়াহ'লে আপোনাৰ টকাখিনি আপোনাৰ সুৰক্ষিত কৰি ৰখাৰ অতি প্ৰয়োজন হৈ পৰিছে। আৰু এই আপোনালোকক যে 14-15 চনত ভাৰত চৰকাৰ, মোদী চৰকাৰৰ ইয়াৰ নেতৃত্বত আপোনালোকৰ বিত্তীয় সমাৱেশন ঘটে, ফাইনেন্সিয়েল ইনক্লুজন বুলি কয়। যি পিছপৰা অঞ্চল হওক, গাঁও অঞ্চল, বাগান অঞ্চল হওক বা চহৰৰ যিবিলাক
আপোনাৰ স্লেম অঞ্চল আছে সেইবিলাকতো যিসকল মানুহৰ একাউণ্ট নাই সেই সকলোকো একাউণ্ট খুলিবলৈ দিয়া হয়। সেই 14-15 চনৰ পিছত এটা ডাঙৰ এটা পৰিৱৰ্তন কি হ'ল যে প্ৰত্যেকজন মানুহৰ একাউণ্ট হ'ল, প্ৰায় একাউণ্ট নথকা মানুহ নাইকিয়া হ'ল। যেতিয়া একাউণ্ট নথকা মানুহ নাইকিয়াই হ'ল, প্ৰত্যেক মানুহৰ একাউণ্ট হ'ল, তেতিয়াহ'লে বিত্তীয় লেনদেনবিলাকত সেই হিচাপে বহুত বেছি বাঢ়ি গ'ল। বাঢ়ি যোৱাৰ লগে লগে আপোনাৰ ৰিস্কটো সিমান তেনেকৈ আহি গৈ আছে। আৰু 2007 চনত সেই মৰ্মে এতিয়া কি হয়, আগতে আছিলে আপোনাৰ ষ্টেট বেংকত একাউণ্ট আছে, কাৰোবাৰ পাঞ্জাৱ নেশ্যনেল বেংকত একাউণ্ট আছে, কাৰোবাৰ HDFC বেংকত একাউণ্ট আছে। কিন্তু এইটো বেংকৰ একাউণ্টৰ পৰা এইটো বেংকৰ একাউণ্টত আপুনি লেনদেন কৰিবলৈ অলপ জটিল হৈছিলে বস্তুটো। কিন্তু এতিয়া আপোনাৰ হাতৰ মুঠিত পকেটত মোবাইল এটা টিপিলেই ইটো বেংকত একাউণ্টত পইচা গুচি যায়। তাৰ পিছে এই মৰ্মে ভাৰত চৰকাৰ বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যুটীয়া সহযোগত আপোনাৰ NPCI বুলি এটা সংস্থা খোলা হ'ল, নেশ্যনেল পে'মেণ্ট কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া। সেইটো এটা আমব্ৰেলা অৰ্গেনাইজেশ্যন হয়। এই আমব্ৰেলা অৰ্গেনাইজেশ্যনে কি কৰে, গোটেই বেংকবিলাকৰ গোটেই যিবিলাক ডাটাখিনি ছেভ কৰি ৰাখে, যাতে আপুনি এজন HDFC বেংকৰ কাষ্টমাৰ হৈ এক্সিছ বেংকত এটা এমাউণ্ট যেতিয়া ট্ৰান্সফাৰ কৰিব, সেই ট্ৰান্সফাৰ কৰিবলৈ গ'লে আপোনাৰ কোনো অসুবিধা নহয়। সেই সংস্থাটোৱে কণ্ট্ৰল কৰি থাকে। তাৰপিছত বিত্তীয় লেনদেন বাঢ়ি যোৱাৰ লগে লগে মানুহৰ আৰু যুগৰ লগত ভাৰসাম্য ৰাখি মানুহৰ পইচা বা ধনৰ প্ৰয়োজনীয়তা বহুত বেছি বাঢ়ি গ'ল। আৰু সেই মৰ্মে কি হৈছে, এতিয়া মানুহে লোন জাতীয় মানে স্কুটি বা ঘৰত কিবা অন্যান্য যাৱতীয় বস্তু কিনিবলৈ যিকোনো আপোনাৰ দোকানত যোৱাৰ লগে লগে আপোনাৰ পইচা নাই নেকি সম্পূৰ্ণ, বোলে নাই, মইতো ঠিক আছে একো নাই, আপুনি কাগজ কেইখনত চহী কৰি দিয়ক, আৰু কাগজ কেইখনত চহী কৰাৰ লগে লগে আপুনি EMI যোগে বস্তুটো পাই যাব। আপোনালোকক চহী কৰিবলৈ দিয়ে, আপোনালোকে য'ত কয় 33টা 34টা 38টা যেনেকৈ অৰ্গেনাইজেশ্যনবিলাকৰ ৰুল ৰেগুলেশ্যন আছে, সেইবিলাক আপোনালোকে ভালকৈ পঢ়িও নাচায়। আৰু আপোনালোকে মেণ্ডেট দি থৈ আহে যে মোৰ একাউণ্টৰ পৰা কাটি ল'ব পাৰিব। সেইখিনিত মানুহ সজাগতাৰ কাৰণটো সেইখিনিত বহুত প্ৰয়োজন হয়। যেতিয়া আপুনি স্কুটি এখন লয় বা মটৰচাইকেল এখন লয়, তেতিয়া আপুনি এটা মেণ্ডেট তাত দিবলৈ বাধ্য হয়, কিয়নো আপোনাৰ হাতত সিমানখিনি টকা নাই। আৰু আপোনাক যিহেতু EMI বস্তুটো লাগে, গতিকে আপুনি মেণ্ডেট দি থৈ আহে। পিছত কি হয়, আপোনালোকৰ কিছুদিন যোৱাৰ পিছত এনেকৈ অৱস্থা এটা হৈ আহে যে আপুনি EMI দি আছে, ঠিক আছে, দি আছে, হঠাতে আপোনাৰ বেংক একাউণ্টত মইতো EMIখিনি দিয়ে আছোঁ, তাৰপিছতো মোৰ বেংক একাউণ্টৰ পৰা পইচাখিনি কাটিয়ে লয়। আপোনালোকে বেংকত তেতিয়া গৈ পেলাই বেংকৰ কৰ্মচাৰীক বা শাখা প্ৰবন্ধকক লগ ধৰে আৰু কয় যে মোৰ বেংকৰ একাউণ্টৰ পৰা পইচাখিনি নাইকিয়া হৈ গৈছে। কিয়? তাৰপিছত বেংকত আপোনালোকক চেক কৰে, বস্তুখিনি চেক কৰি পোৱাৰ পিছত গম পায় যে আপুনি ফাইনেন্সত ক'ৰবাত স্কুটি এখন লৈ গৈছিলে। মই যে অলপ আগত কৈছিলোঁ, NPCI আপোনাৰ নাচ বুলি এটা ছিষ্টেম এটা আছে, যাত আপোনাক একাউণ্টৰ পৰা কটা ছিষ্টেমটো কৰি পেলাইছে। যিহেতু আপুনি চহী কৰি দি থৈ আহিছে, তেওঁলোকে RBI আণ্ডাৰত NPCI যিটো অৰ্গেনাইজেশ্যনে কাম কৰি আছে, তাত নাচ লগাই থৈ দিয়ে। এবাৰ নাচ লগাৰ লগে লগে আপোনাৰ একাউণ্টত যদি সেইটো সময়ত পইচা নাপায়, অট'মেটিক পইচা কাট খাই থাকে। তাৰপিছত কেতিয়াবা নাচ লগোৱাত যিটো ফাইনেন্সিয়েল ইনষ্টিটিউটৰ পৰা আপোনালোকে বস্তুটো লৈছিলে, তেওঁলোকৰ হেমাহি বা ছিষ্টেমৰ প্ৰব্লেমৰ কাৰণে তেওঁলোকে পইচাটো কাটিব নোৱাৰে, কিন্তু নাচটো লাগি থাকি যায়, যাৰ বিনিময়ত তেওঁলোকৰ এজেণ্ট আহি আপোনালোকৰ ঘৰৰ পৰা স্কুটিৰ ইনষ্টলমেণ্টটো লৈ যায়, ঠিক আছে, কিন্তু নাচে যে পইচাটো কাটিব পৰা নাই নাচ লাগি থকাৰ কাৰণে, আপোনালোকৰ ফাইনটো 295কে এইটো এটা চাৰ্জ আছে, সেই চাৰ্জটো কাটি গৈ থাকে। অলপ দিন আপুনি লক্ষ্য নকৰে, 3 মাহ 6 মাহ যোৱাৰ পিছত আপোনাৰতো পইচাখিনি কাট খাই আছে। কিছুমানে ভাবে নাই, মই পইচাটো যেতিয়া ৰাখিলেই বেংক একাউণ্টৰ পৰা পইচাটো নাইকিয়া হৈ যায়, গতিকে মই পইচাটোৱেই নাৰাখোঁ, কিন্তু আপোনাৰ সেইটো
295 295 লাগি গৈ আছে। এইটো 2000 3000 4000 টকা হৈ যায়, 10,000 টকা হৈ যায় কিছুমানৰ। আৰু তেওঁলোকে ইফালে EMI-টো হাতে হাতে হেণ্ড টু হেণ্ড পে'মেণ্ট এজেণ্টত কৰি আছে। এই বিষয়টো মই অলপ গুৰুত্ব সহকাৰে অলপ ভালকৈ বুজাই দিবলৈ হৈছোঁ। সেইটো ভুক্তভোগী কাষ্টমাৰ ডেইলি মই বেংকত পাই আছোঁ। আৰু মই নিবিচাৰোঁ এজন দুখীয়া যেতিয়া স্কুটি এখন কিনাৰ পইচা তেওঁৰ পকেটত সম্পূৰ্ণ নাই, তেওঁ EMI-ত লৈছে, গতিকে সেই মানুহজন কোনো টাটা বিৰলা বা আম্বানী আম্বানীৰ সন্তান বা পৰিয়াল কেতিয়াও হ'ব নোৱাৰে। গতিকে দুখীয়া মানুহে হয়, সেইজনে স্কুটিৰ ইনষ্টলমেণ্টটো দিছে আৰু তেওঁলোকে সেই ফাইনটো অনাহকতে ভৰিবলগীয়া হৈ আছে। সেইখিনি আপোনালোকক কৈছোঁ, নৱন প্ৰজন্ম, আপোনালোকে নিজে নল'লেও আপোনালোকৰ ঘৰৰ বাইদেউ দাদা মা দেউতা খুৰা খুৰী মামা মামী কোনোবা আছে যদি সেই বিষয়ে আপোনালোকে অলপ জনাব, গাঁৱত পৰিয়ালৰ মানুহক জনাব। সেইটো এটা বেলেগ কথা। আৰু 2 নম্বৰ কথা, মই এইটো নকওঁ, এইটো ক'লে এটা হ'ব যে নিজৰ অৰ্গেনাইজেশ্যনটোক মই মানে বেছি কৰি দেখুৱাইছোঁ, কিন্তু আপোনালোকে সেইটো নিজেই এটা কেলকুলেশ্যন কৰি উলিয়াব, তাৰপিছত ক'ব। প্ৰাইভেট যিবিলাক আমিতো এনেই নৰ্মেলি ভাবোঁ যে বেংকৰ পৰা লোন দিয়ে, এইটো বেংকত গ'লে লোন চোন নিদিয়ে, তাত কেলৈ নাযাব। তাৰ পৰা মই লৈছোঁ কিছুমান ফাইনেন্সিয়েল ইনষ্টিটিউট আছে, বেংক নহয় কিন্তু সেইবিলাকক নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউট। তেওঁলোকে বেংকিং এজ এ বেংক কাম নকৰে, কিন্তু ফাইনেন্স কাম এজ এ ফাইনেন্স কৰে। তাৰ উদাহৰণবিলাক হ'ল মুথুত ফাইনেন্স, হিৰো ফাইনেন্স, বাজাজ ফাইনেন্স আৰু মহিন্দ্ৰা ফাইনেন্স আৰু তেনেকুৱা বহুত ফাইনেন্স প্ৰকল্প যিবিলাকে ফাইনেন্স কৰে, বেংক নহয় কিন্তু পইচা দিয়ে। তেওঁলোকে আপোনাৰ ডকুমেণ্ট নাই, ঠিক আছে আমি বনাই দিম নহয় ডকুমেণ্টবিলাক যিবিলাক, কিন্তু আপোনাৰ ইণ্টাৰেষ্ট ৰেটটো বহুত বেছি লগায়। পৰাপক্ষত সেইবিলাকৰ পৰা অলপ বাচি থকাটো ভাল হয়। য'ত আপোনালোকে নিজৰ কেলকুলেশ্যনটো অলপ বিবেক বিবেচনাৰ সহায়ত যদি আপোনালোকে কেলকুলেশ্যনটো কৰে, তেতিয়াহ'লে এটা হিউজ ডিফাৰেঞ্চ পাব এইবিলাকত। আৰু মই নিজেও এটা সময়ত ভুক্তভোগী হৈছোঁ, সেইকাৰণে মই কথাটো ক'বলৈ লৈছোঁ এই ক্ষেত্ৰত। তাৰপিছত এতিয়া লেটেষ্টভাৱে ক'বলৈ গ'লে বহুত ডাঙৰ কথাটো হৈছে UPI ট্ৰানজেকশ্যনটো। সুবিধাটো বহুত হৈছে, UPI জৰিয়তে আপোনালোকৰ সুবিধা বহুত হৈছে, সেইটো ক'বলগীয়া কথাই নহয়। মই নিজেও UPI ব্যৱহাৰ কৰোঁ, ইয়াত যিসকল পঢ়ি আছে প্ৰত্যেকজন মানুহে UPI ব্যৱহাৰ কৰে। UPI বুলি ক'লে আপোনালোকৰ জিপে', ফোনপে', পে'টিএম আৰু কিবাকিবি তেনেকুৱা ধেৰ আছে। সেইবিলাকে আপোনাক এনেকুৱা এটা সুবিধা দিছে যাৰ জৰিয়তে আপুনি স্কেন কৰিলে, স্কেন কৰাৰ লগে লগে আপোনাৰ একাউণ্টৰ পৰা পইচাটো কাট খাই যায়। আৰু মই বেংকত পাওঁ বেছিভাগ আহিলে UPI-টো কেনেকৈ কৰিব পাৰি, UPI-ৰ প্ৰতি মানুহৰ আকৰ্ষণটো ইমান বেছি, সেইটো এক প্ৰকাৰতো বহুত ভাল কথা, কিন্তু য'ত যিমান সুবিধা তাৰ ৰিস্কটো তাত সিমানেই বেছি হৈ যায়। UPI জৰিয়তে ফোন নম্বৰত টকা লেনদেন হয়। কেতিয়াবা কি হয়, আপোনালোকে এক্টিভেট কৰিলে এটা ফোন নম্বৰ, সেইটো বহুত দিন থাকি গ'ল নচলালে, সেই নম্বৰটো ছাৰ্ভিচ প্ৰভাইডাৰ এয়াৰটেল হওক, জিঅ' হওক কিবা, সেই নম্বৰটো বেলেগক এল'কেট কৰি দিয়ে আৰু আপুনি পুৰণা নম্বৰৰ মতে কাৰোবাক পইচা দিলে সেই পইচাটো ক'ত গৈ পেলাই ৰাজস্থান, হাৰিয়ানা, আপোনাৰ অন্ধ্ৰ প্ৰদেশ ক'ৰবাত কাৰোবাৰ একাউণ্টত পইচাটো সোমাই যোৱা কেছ আমাৰ বেংকত কিছুদিনৰ পিছে দেখিবলৈ পোৱা যায়। আৰু সেই হ'লে তাৰপিছত আহি বেংকৰ ওচৰত কাকতে মিনতি বা খাতিৰ বাতিল কৰিলে বেংকেও একো কৰিব নোৱাৰে, যিহেতু UPI-টো আপুনি অলৰেডি ডিজিটেলি বস্তুটো এগ্ৰিমেণ্ট কৰি ল'লে, ATM কাৰ্ড দি ৰেজিষ্টাৰ কৰি পেলাই চব কৰি ল'লে। তেনে অৱস্থাত কাষ্টমাৰৰ লগত যোগাযোগ কৰি যদি মানে যাক আপুনি পইচাটো দিব খোজা নাছিলে কিন্তু পইচাটো ভুলতে গুচি গ'ল, সেই মানুহজন যদি ভাল মানুহ হয় তেওঁ হয়তো ঘূৰাই দিব, নুঘূৰালেও আপুনি কিবা যে কৰিব পাৰিব তাৰ মই কোনো ফলাফল দেখা নাই। 2 নম্বৰ কথা হ'ল, আৰু এটা কথা, ইয়াৰ মাজতে এজন তেনেকৈ ওলাব পাৰে, মা দেউতা মোবাইল চলাবও নাজানে, ভালকৈ তেওঁলোকে চহী কোনোমতে কৰিব পাৰে, পেঞ্চনাৰ হয়, তেওঁলোকে মাহিলী পইচা পাই আছে, ঘৰৰ নিজৰ ল'ৰা ছোৱালী বা ৰিলেটিভ নাতি বা তেনেকৈ ক্ল'জ ৰিলেটিভ যিবিলাক থাকে, তেওঁলোকে কি কৰে
ককা বা দেউতা বা খুৰী খুৰা কাৰোবাৰ ৰিলেটিভৰ যিজনে ভালকৈ মোবাইলটো চলাব নাজানে সেইজনৰ পাছবুকৰ ৰেকৰ্ড, আপোনাৰ ATM-ৰ পিন, মোবাইল নম্বৰ এইবিলাক চব সংগ্ৰহ কৰি পেলাই নিজৰ মোবাইলত UPI ট্ৰানজেকশ্যনটো সক্ৰিয় কৰি লয় আৰু এবাৰ সক্ৰিয় কৰাৰ পিছত এই 49 ৰুপিছৰ ৰিচাৰ্জ 20 টকাৰ চানা খাইছোঁ তাত স্কেন কৰি আছে কৰি থাকে। সেইটো নিজৰ মানে বুজা পৰাৰ কৰাৰ কথা। সেইটো কৰিব লাগে নালাগে যদি মই নাজানো নিজে মই মোৰ ল'ৰা ছোৱালীক যদি কৈছোঁ নাই ল'ৰা তই চলাব পাৰিবি এইভাগে একো তাত আপত্তিটো নাই, কিন্তু তেনেকুৱা ক্ষেত্ৰত বহুত ফ্ৰড কেছ আহে। তেনেকুৱা ঘটনাবিলাক মা দেউতা বা তাৰ ৰিলেটিভসকলে গম নাপায়। ক্ল'জ ৰিলেটিভ কিছুমানে যিবিলাক তেনেকৈ চলাই থাকে, বস্তুটো যেতিয়া অধিক হৈ যায় তেতিয়া মা দেউতা বা যিজন ভুক্তভোগী সেইজন বেংকৰ কাষ চাপে যে মোৰ একাউণ্টৰ পইচাবিলাক ক'ত গৈছে। সেই ক্ষেত্ৰত বহুত সাৱধান হোৱা উচিত। আপোনালোকে নিজেও নকৰাই ভাল যদিহে আপোনালোকক তেনেকুৱা কোনো পাৰ্মিশ্যন নিদিয়ে বা আপোনালোকৰ ঘৰৰ কাৰোবাৰ লগত যদি তেনেকুৱা ঘটনা ঘটি আছে তেতিয়াহ'লে আপোনালোকে তেওঁলোকক এই বিষয়ে মই কোৱা কথাখিনি কৈ পেলাই সজাগ কৰিব পাৰে। এইখিনি আমি ইয়াত আহি পেলাই কোৱাৰ একো মানে মিনিং নাথাকিব যদিহে সেইখিনি ফলপ্ৰসূ নহয়। সেইকাৰণে মই আপোনালোকক কাৰণ আপোনালোকে এইটো বয়সত আছে, এটা বয়সত এটা দিনৰ পিছত আপোনালোকৰ তেনেকৈ হৈ যাব। সেইটো সময়ত প্ৰযুক্তিবিদ্যাই আকৌ বেলেগ এটা ৰূপ ল'ব পাৰে আৰু নতুন কিবা কিবি আহিব, হয়নে? আৰু এই বস্তুবিলাক আপোনালোকে সেইটো সময়ত আপোনালোকৰ কাৰণে হয়তো এইটো অতি দৰকাৰী হৈ পৰিব। তেনেকৈ আপোনালোকৰ এতিয়া সেইখিনিতো হ'লেই আৰু এটা বহুত ডাঙৰ UPI কথাটো মই কৈছোঁ। UPI চলাওঁতে সাৱধান হোৱা বহুত দৰকাৰ। আৰু এটা কথা মেইন হৈ যায় অনলাইন ফ্ৰডবিলাক যে বহুত হয়। অনলাইন ফ্ৰড মানে প্ৰত্যেকটো এটা যদি ভাল বস্তু হৈছে তাৰ এটা বেয়া বস্তু ওলায়। এই নিউটনৰ থাৰ্ডলৈকীয়া প্ৰত্যেক ক্ৰিয়াৰ এটা সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে বুলি কয় যে সেইবোৰ যেনেকৈ ভাইৰাছ ওলায় তাৰ এণ্টিভাইৰাছ ওলায়, এণ্টিভাইৰাছ যেনেকৈ ওলাইছে তাৰ ভাইৰাছ ওলাইছে, তেনেকৈ বস্তুটো সেইটো গতানুগতিকভাৱে চলিয়ে থাকিব। সেই বস্তু এইখিনিৰ পৰা আমি কেনেকৈ নিজকে বচাব পাৰি, কেনেকৈ হাত সাৰিব পাৰি সেইটো অন্ততকৈ প্ৰয়োজন। আৰু সেইকাৰণে মই কথা এই অনলাইন ফ্ৰডৰ কথাটো কৈছোঁ, উদাহৰণ কিছুমান দিছোঁ মই দিম। আপোনাৰ শনিবাৰ দেওবাৰ বেংক বন্ধ আছে বা চৰকাৰী কাৰ্যালয়বিলাক বন্ধ আছে। সোমবাৰ মঙলবাৰ পূজা বা বিহুৰ কাৰণেও চৰকাৰী কাৰ্যালয় বা বেংক বন্ধ থাকিব, 4 দিন টোটেল বন্ধ থাকিব। শুকুৰবাৰে ৰাতি আপোনাৰ মোবাইলত মেছেজ বা ফোন কল এটা আহি পেলাই কয় আপোনালোকৰ ইলেক্ট্ৰিচিটি বিলটো দিয়া নাই আৰু যদি কাইলৈৰ ভিতৰত আপুনি যদি নিদিয়ে তেতিয়াহ'লে আপুনি কিন্তু কানেকশ্যন কাটি দিম। সেইটো ৰিয়েল হ'ব পাৰে কেতিয়াবা, মই কোৱা নাই, তেনেকুৱা হ'ব পাৰে। এতিয়া আপুনি ভাবিব যদি সোমবাৰ মঙলবাৰ বিহু আছে, শনিবাৰ দেওবাৰ বন্ধ, আপুনি অফিচত গৈ পেলাই বিল পে'মেণ্টটো কৰিব নোৱাৰে, হয়নে? তেওঁলোকে কয় তাত আকৌ ক'ব যে আমি এটা লিংক দিছোঁ, লিংকটোৰ জৰিয়তে আপুনি পে'মেণ্ট কৰি দিব, নহ'লে আপোনাৰ কি কয় আপোনাৰ কানেকশ্যন কাটি দিম। বিহুৰ আগভাগত কোনোবা এবাৰ দিনা কাৰেণ্টত থাকিব বিচাৰিবনে? নিশ্চয় নিবিচাৰে। আপোনালোক আৱেগৰ মানে বশৱৰ্তী হৈ সেইটো সময়ত আপোনালোকে হয় দিয়ক কিন্তু আমি পে'মেণ্টটো কৰি দিম। আপুনি পে'মেণ্টটো কৰিলে হয় ঠিকেই, পে'মেণ্টটো সেই দুষ্ট চক্ৰৰ হাতত পৰিলে তাৰপিছত আপুনি একো কৰিব নোৱাৰে। একো কৰিব নোৱাৰে বুলি নহয়, কৰিব পাৰে। সেই ক্ষেত্ৰত আপোনাৰ চাইবাৰ ক্ৰাইম আপোনাৰ ছ'চিয়েল মিডিয়াত বা টিভি আৰু বিভিন্ন নিউজ পেপাৰ হওক এইবিলাকত আপোনালোকৰ কিছুমান সজাগতা দি থাকে যে আপুনি চাইবাৰ ক্ৰাইম আপুনি যদি বলি হৈছে তেতিয়াহ'লে এইটো নম্বৰত ফোন কৰক, আপোনাৰ লগত যদি কিবা ফ্ৰড হৈছে আপোনাৰ এইটো নম্বৰত ফোন কৰক, তেনেকুৱা নম্বৰবিলাক দিয়ে। সেইবিলাকত আপোনালোকে ফোন কল কৰি এটলিষ্ট সেই নম্বৰ কাৰণে এটা কেছ তাত দিব পাৰে। নহ'লে পুলিচ বিভাগৰো আপোনাৰ চাইবাৰ ক্ৰাইম ডিপাৰ্টমেণ্ট আছে, আপোনালোকে থানাত দিলে তেওঁলোকে আপোনালোকক জনাই দিব
এইটো এনেকৈ কৈ আপোনালোকৰ সমাধান হ'ব পাৰে। বহু ক্ষেত্ৰত সেইবিলাক সমাধান নহয়, কাৰণ দুষ্টাচক্ৰ আপোনালোকক যিটো ফোন নম্বৰত লৈ পেলাই ফোন কৰিছে, সেই ফোন নম্বৰটো সেই কুবুদ্ধি কৰিবলৈ কিনিছে। সেইটো নম্বৰত মানে গৈ পেলাই ওলাব যে যি মানুহজন 10 বছৰ আগত ঢুকাল, সেই মানুহজনে এই খেতি কৰা মানুহতে মোবাইল চলাব নাজানে, তেওঁৰ আইডেণ্টিটি চিমটো লৈ থৈছে। ফোন কৰা নম্বৰৰ আইডেণ্টিটিটো গৈ পালে, কিন্তু সেই আইডেণ্টিটি ওলালে কাৰোবাৰ। এই আপোনাৰ ক্ৰাইম পেট্ৰল বুলি ছনী টিভিত আগত এটা হেৰি আহিছিল, তাতো মই ৰেগুলাৰ নাচালোঁ, কেতিয়াবা চাইছিলোঁ। তেনেকুৱা ধৰণৰ ঘটনাবিলাক তাত দেখিবলৈ পোৱা যায়। আপুনি সেইটো এটা তেনেকুৱা ধৰণৰ হ'ব পাৰে। নহয়, এতিয়া আপোনালোকে নতুন প্ৰজন্ম এতিয়া গ্ৰেজুৱেশ্যন হোৱাৰ পিছত চাকৰিৰ কাৰণে নিবনুৱা সমস্যা আছেই আমাৰ দেশত। যেতিয়া নিবনুৱা সমস্যা হ'ব বুলি চাকৰিৰ প্ৰলোভন দি আপোনালোকক চাইবাৰ ক্ৰাইম বা তেনেকুৱা ফ্ৰডৰ সন্মুখীন হ'ব পাৰে। আপোনালোকে এই অনলাইন আপুনি যেতিয়া কি হয়, এনালাইটিকেল ইঞ্জিন আপোনাৰ আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যেতিয়া মানে কম্পিউটাৰ আৱিষ্কাৰ হৈ যোৱাৰ পিছত কি হৈছে বস্তুবিলাক, আপুনি এটা যদি বস্তু মোবাইলত চাৰ্চ কৰে, তাৰ ৰিলেটেড চাৰ্চবিলাক আপোনাৰ গুগলত পাব। গম পাইছেনে? তেতিয়াই আপোনাৰ এটা চাব, আপুনি যদি মাৰে যে চাকৰিৰ কাৰণে কিবা গুগলৰ চাৰ্চ, তাৰপিছত আপোনাৰ অট'মেটিক ফেচবুকখন খুলিলেও চাব যে আপোনালোকৰ সেই বস্তুখিনি আকৌ আহিব লৈছে। অনলাইন মাৰ্কেটিঙৰ এটা চাইট যেতিয়াই খুলিব, পিছত আকৌ লাইন লাগি যায়, একেখিনি বস্তু আহিব লয়। সেইটো এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ এনালাইটিকেল ইঞ্জিনে অট'মেটিক আপুনি কি বিচাৰিছে অনলাইনত, তেওঁলোকে সেইটোৱে দিব বিচাৰে। যেতিয়া আপুনি আচল কথা চাকৰিৰ কাৰণে যেতিয়া আপুনি এটা চাকৰি লাগে, আপুনি হেৰি হৈছে মই চাকৰি পোৱা নাই, তেতিয়া অনলাইন যোগে বহুত ৱেবছাইটবিলাক ওলাব। আপুনি আপোনাৰ ৰিজিউম ফিল আপ কৰক, আপোনাৰ বায়'ডাটা দিয়ক, সেইবিলাকৰ জৰিয়তেও আপুনি ফৰ্ম ফিল আপ কৰক। ইমান 399 দিয়ে, এটা মই এমাউণ্ট এটা ল'ব, 399 দিয়ে আপুনি এটা ফৰ্ম ফিল আপ কৰি দিয়ক। 399 দিয়াৰ পিছত আপোনাক অলপ দিনৰ পিছত গ'লে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। এতিয়া আপুনি কি বিভাগত কি বিচাৰিছে সেইটোৰ ওপৰতে আৰু এক্সট্ৰা চাৰ্জ এটা আৰু দিব লাগিব। তেনেকুৱা কৰোঁতে আপোনাৰ কেইবা হাজাৰ টকা গুচি যাব। চাকৰি পাব নাপাব কেজে কথা। সেইবিলাকৰ পিছততো কিছুমান একদম মানে ছদ্ম অনুষ্ঠান আছে, যাৰ কোনো মানে হেৰি নাই, অফিচ চফিচ নাই। আৰু কিছুমান কিন্তু এক্সুৱেল অনুষ্ঠানো আছে, তেওঁলোকো ফ্ৰড কৰিছে, লিগেল ফ্ৰড, যিটো হৈছে লিগেল ফ্ৰড। তেওঁলোকে ৰেজিষ্ট্ৰেশ্যনো কৰিব চাকৰি দিয়া মানে, বা আপোনাৰ চাকৰি বুলিয়ে নহয়, এই মেট্ৰিমনিয়েল চাইটবিলাকো তেনেকৈ কৰি থৈছে। কিছুমান ফ্ৰড চাইট আছে, তেওঁলোক বিচাৰি নাপায়, ঘৰ অফিচ নাপায়, সেইবিলাকত কিছুমান আছে, এক্সুৱেল আছে।